হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক জনাব ওলাইছোঁ এটা 50 পইচাৰ বিষয়ে। হয়, ইয়াৰ আগতো মই 50 পইচাৰ বিষয়ে ভিডিঅ' বনাইছোঁ, কিন্তু আজি আকৌ বহুতে মোক হোৱাটছআপত ফটো দিয়াৰ কাৰণে আজি আকৌ মই এটা 50 পইচাৰ ভিডিঅ' বনাব ওলাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি আকৌ এটা 50 পইচাৰ বিষয়ে আপোনালোকে জানিবলৈ পাব। বুক প্ৰাইচ মতে ভেলুটো কিমান হ'ব পাৰে আৰু কিমান হয়। গতিকে মোৰ চেনেলটো যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি লওক। মোৰ ছাবস্ক্ৰাইব কৰি ল'লে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ চবৰ আগত আপোনাৰ ওচৰত আহিব। আৰু আপোনালোকে যদি চেনেলটো মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব। আহক মই চাওঁ কোনটো কইন্সৰ বিষয়ে ক'ব ওলাইছোঁ। হয়তো সেই কইন্সবোৰ আপোনালোকৰ ওচৰতো থাকিব পাৰে। আজি মই ক'ব ওলাইছোঁ এটা 50 পইচাৰ বিষয়ে। এই 50 পইচাটো এইটো চাবলৈ পাইছে, এই 50 পইচাটো হয়তো বহুতৰ ওচৰত আছে। এই 50 পইচাটোলৈ বহুতে মোক ফটো দি থৈছে, অগণন ফটো, মানে বহুত ফটো দিছে এই 50 পইচাটোৰ। গতিকে এই 50 পইচাৰ বিষয়ে, এই 50 পইচাটোৱে কোনকেইটা চনৰ কোনটো মিণ্টৰ ভেলুৱেবল হয় মই আপোনালোকক আজি বুক প্ৰাইচ মতে বুকত দেখুৱাই দিম। গতিকে মোৰ চেনেলটো শেষলৈকে, ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আপোনালোকে কেইবাটাও 50 পইচাৰ ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। কোনটো চনৰ আপোনালোকে ভেলুৱেবল কইন্স হয় আজি জানিবলৈ পাব। আহক চাওঁ বুক প্ৰাইচ মতে কোনটো চনৰ এই 50 পইচাটোৰ ভেলুৱেবল হয়, ৰিয়াৰ হয়। মই আপোনালোকক বুক প্ৰাইচ মতে দেখুৱাই দিওঁ। এইটো চাওক, ইয়াৰ আগতো মই 50 পইচাৰ বিষয়ে, 50 পইচা বহুত ভেলুৱেবল 50 পইচা আছে। মই ইয়াৰ আগত কেইবাটাও ভিডিঅ' বনাই থোৱা আছে। গতিকে আজি আকৌ বহুতে মোক হোৱাটছআপত ফটো দিয়াৰ কাৰণে আজি আকৌ এটা মই হোৱাটছআপৰ ৰিপ্লাই দিম বুলিয়ে মই এটা ভিডিঅ' বনাইছোঁ। গতিকে এইটো চাওক, এই 50 পইচাটোৰ কোনে মোক ফটো দিছে মই আপোনালোকক এবাৰ দেখুৱাই লওঁ। তাৰপাছত আপোনালোকক জনাই দিম ৰিয়েল ভেলুটো কিমান। এখেতৰ নাম হ'ল আছাদ, মহম্মদ আছাদ ভাই। ছাৰ তেখেতে ক'ৰ পৰা কৈছে মই নাজানো। তেখেতৰ মোবাইল নম্বৰটো হ'ল 848468713326। এখেতে বহুতখিনি কইন্সৰ ফটো দিছে। আপোনাৰ প্ৰত্যেকটো কইন্সৰ ৰিপ্লাইটো দিওঁতে মোৰ দুদিন দেৰি হ'ব। গতিকে মই ইমানখিনি কইন্সৰ ভিডিঅ' একেটা ভিডিঅ'ত মই ক'ব নোৱাৰিম। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই থাকে ছাৰ, আপুনি নিশ্চয় প্ৰত্যেকটো কইন্সৰ ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। আৰু এষাৰ কথা মই আপোনালোকক জনাই দিওঁ, যিসকলে আপোনালোকক বহুত লাখ লাখ টকা দেখুৱাই পেলাই ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰে, সেইসকলে কিন্তু ফেক হয়। সেইসকলক কেতিয়াও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত কোনো ধৰণৰ কোনো ডকুমেণ্টছ, কোনো পইচাৰ প্ৰয়োজন নাই। গতিকে ইয়াৰ আগতো মই কৈছোঁ, আজিও কৈ দিছোঁ। এজনে মোক ফোনত কথা হৈছিলে, তেখেতৰ পৰা ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰিছিলে। মোক কৈ দিছোঁ তেখেতক যে একেবাৰেই নিদিব, সেইবোৰ ফেক হ'ব। গতিকে আপোনাৰ ওচৰত বহুতখিনি কইন্স আছে ছাৰ। গতিকে কইন্সখিনি আপুনি ভালকৈ ৰাখক, এনেকৈ পেকেটৰ ভিতৰত ভৰাই ৰাখক। কইন্সবোৰ বেয়া নহয়। আপুনিও হয়তো কালেকশ্যন কৰে, আপোনাৰ কইন্সখিনি চাই ভাল লাগিছে, কইন্সৰ মানে কোৱালিটিটো ভাল, কইন্সখিনি ধুনীয়া হৈ আছে, ভালকৈ ৰাখক। এই 50 পইচাটোৰ বিষয়ে মোক বহুতেই সুধি আছে, মই আপোনালোকক আজি জনাই দিম। এইটো চান্ত তুকাৰামৰ যিটো দুটুকি হয়, ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে। যদিও আপোনালোকে পোৱা নাই, আকৌ এবাৰ চাই ল'ব, নহ'লে মই আকৌ এবাৰ ভিডিঅ'ত মই আপোনালোকক কৈ দিম। বহুতখিনি কইন্স আছে আপোনাৰ ওচৰত, ভাল ভাল ৰিয়েৰ কইন্সো আছে। গতিকে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকক। প্ৰত্যেকটো কইন্সৰ নিশ্চয় আপুনি ভেলুটোৰ বিষয়ে জানিবলৈ পাব। হয়তো ইমানখিনি কইন্সৰ মই একেটা ভিডিঅ'ত ক'ব নোৱাৰিম, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে এই 50 পইচাটোৰ বিষয়ে মই অলৰেডি আপোনালোকক ইয়াৰ আগতো জনাইছোঁ, আজি আকৌ এবাৰ জনাই দিওঁ। 25 পইচাৰ ভিতৰত যিটো ভেলুৱেবল, ইয়াৰ আগতো মই আপোনালোকক জনাই থৈছোঁ। তথাপি মই আৰু এটা ভিডিঅ' আপোনালোকক 25 পইচাৰ ভিতৰত যিটো ভেলুৱেবল, সেইটোৰ বিষয়ে মই অলৰেডি আৰু এটা ভিডিঅ' বনাম। আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজি মই জনাব ওলাইছোঁ এইটো 50 পইচাৰ বিষয়ে। এইটো চাওক, এই 50 পইচাটোৰ বিষয়ে মোক বহুতে সুধি থাকে। এইটো 50 পইচা যদি আপোনালোকৰ ওচৰত 1986ৰ যদি বম্বে মিণ্টৰ আছে, তেনেহ'লে চাওক 2500ৰ পৰা 6000 টকালৈকে ভেলু আছে। এইটো এটা ৰিয়েৰ কইন্স হয়। এটা 50 পইচা চাওক, এইটো এটা 50 পইচা হয়। ইয়াৰ ওজনটো 5 গ্ৰাম হ'ব। এইটো কপাৰ নিকেলৰ মেটেলৰ কইন্স হয়।
যদি আপোনালোকৰ ওচৰতো আছে 1986ৰ যদি আছে তেনেহ'লে বম্বে মিণ্টৰ যদি আছে তেনেহ'লে চাওক এইটো এটা ৰিয়াৰ কইনছ হয় বম্বে হ'লে আমি কেনেকৈ বুজি পাম এইটো চনটোৰ তলত আপুনি এটা ষ্টাৰ দেখি পাইছে সেইটো ষ্টাৰৰ জাগাত আপোনাৰ এটা ডায়মণ্ড শেপ থাকিব ডায়মণ্ড শেপ থাকিলে গম পাব সেইটো বম্বে মিণ্ট হয় আৰু ষ্টাৰ হ'লে হায়দৰাবাদ মিণ্ট আৰু গোলকে ডট থাকিলে সেইটো নয়ডাৰ হ'ব আৰু যদি আপোনালোকৰ ওচৰত 88ৰ এই কইনছটো আছে 88ৰ যদি নয়ডাৰ আছে তেনেহ'লে চাওক 3500ৰ পৰা 10000 টকালৈকে এটা 50 পইচাৰ ভ্যালু আছে যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে নিশ্চয় চনটো আৰু মিণ্ট মাৰটো ভালকে আপোনালোকে মিলাই ল'ব যদি আপোনালোকৰ ওচৰত এই দুটা কইনছ আছে তেনেহ'লে ভালকে কভাৰত ৰাখি থব এই কইনছবোৰৰ ভ্যালু আৰু হয়তো বাঢ়াৰ সম্ভাৱনা আছে মই আশা কৰিছো আপুনি বুজি পাইছে আৰু আপোনাৰ নেক্সট আৰু যিখিনি কইনছৰ থাকি গৈছে মই নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক মই জনাই দিম বাকি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি পেলাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিলে নতুন নতুন এনেকা ৰিয়াৰ কইনছবোৰৰ বিষয়ে নিশ্চয় জানিবলৈ পাব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক নোটৰ বিষয়েও জনাই দিম বহুতে মোক নোটৰ ফটো দি থৈছে আপোনালোকে যদি চাই থাকে নিশ্চয় নেক্সটত মই প্ৰত্যেকটো নোটৰ বিষয়েও ভিডিঅ' বনাম কইনছ ফৰ আছাম ইউটিউব চেনেল চাই থাকক আজিলৈ ইমান নেক্সট আকৌ লগ পাম আন এটা ভিডিঅ'ত